প্ৰত্যেক দিনৰ দৰে আজিও আমি আপোনালোকৰ বাবে লৈ আহিছো ৰাখিবল শিতান। আজিও আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত থাকিব জ্যোতিষ শাস্ত্ৰবিদ ডক্টৰ পৰশমণি শৰ্মা। আমি ডক্টৰ পৰশমণি শৰ্মাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ যাব বিচাৰিছো। হয় ডক্টৰ পৰশমণি শৰ্মা, স্বাগতম জনাইছো আমাৰ অনুষ্ঠান পুৱাৰ কিৰণৰ মাজলৈ। আজি আমাৰ দৰ্শকক আজিৰ দিনটো কেনেদৰে পাৰ হ'ব সেয়া জনাওক। ধন্যবাদ। আপোনাৰ লগতে সদৌ অসমবাসী ৰাইজক মই ডক্টৰ পৰশমণি শৰ্মাই জনাইছো সুপ্ৰভাত। আজি সোমবাৰ আৰু 17 নৱেম্বৰ 2025। যদি আমি নিউমাৰলজিক্যালি চাওঁ, আজি ড্ৰাইভাৰ নম্বৰ হৈছে নম্বৰ 8, কণ্ডাক্টৰ নম্বৰ হৈছে নম্বৰ 2। 8 আৰু 2ৰ যিটো কম্বিনেশ্যন, তো কম্বিনেশ্যনটো খুব এটা ভাল কম্বিনেশ্যন নহয়। সদায় আপোনাৰ ষ্ট্ৰাগল, অবষ্টাকলছ এইবিলাকেই দিব। তথাপি হনুমানজীক আপুনি যদি প্ৰে কৰে, তাতে আজি যিহেতু সোমবাৰে শিৱ মন্দিৰ যদি দৰ্শন কৰিব পাৰে, শিৱ বাবাক যদি আমি ভাবে, গতিকে শিৱই আপোনাৰ যি ধৰণৰ বাধা আছে সেইবিলাক দূৰ কৰিব। যিটো নম্বৰ 2ৰ ভাইব্ৰেশ্যন আজি দিনটোত আছিলে, তো নম্বৰ 2 সদায় আপোনাৰ মুড ছুইংছ, ৰিলেশ্যন মেকিঙত খেলি মেলি এই ধৰণৰ সৃষ্টি কৰিব পাৰে। আৰু যিটো নম্বৰ 8টো দিনটোৰ আৰম্ভণিতে থাকিব, গতিকে যিকোনো ক্ষেত্ৰত ডিলে হ'ব পাৰে। আজি আপুনি যদি অফিচত গৈছে কিবা এটা কামত, সেইটো ডিলে হ'ব পাৰে, বা ঘৰত আপুনি কাৰোবাৰ কাৰণে ৱেইট কৰি আছে, তেওঁ লেট হ'ব পাৰে। গতিকে আজি আপুনি এডজাষ্ট কৰিব লাগিব লেট আৰু অবষ্টেকল আৰু এই ধৰণৰ যিবিলাক বাধা আছে সেইবিলাক কাৰণে। জানোৱা হওক আজি দিনটোৰ ৰাশিফল। যিকোনো ইংৰাজী মাহৰে 1 তাৰিখ, 10 তাৰিখ, 19 তাৰিখ আৰু 28 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নম্বৰ 1ৰ ব্যক্তি। 1 বুলি কোৱাৰ লগে লগে নম্বৰ 8ৰ লগত এটা টাফ কম্বিনেশ্যন আহি যায়। নম্বৰ 1ৰ লগত নম্বৰ 2 এটা ভাল কম্বিনেশ্যন। কাৰ্ড আহিছিলে দ্য মাইজাৰ কাৰ্ডটো। আজি বিশেষকৈ নম্বৰ 1ৰ ব্যক্তিসকল টকা পইচাৰ ক্ষেত্ৰত অলপ সাৱধান হোৱাটো ভাল। অযথা আপুনি ধন ব্যয় নকৰিব। লগতে আপুনি যদি কোনো ব্যক্তিক ধন হাৰলিব বিচাৰিছে, তাৰ ক্ষেত্ৰত খুব সাৱধান হোৱাটো আপোনাৰ কাৰণে ভাল হ'ব। যিকোনো ইংৰাজী মাহৰে 2 তাৰিখ, 11 তাৰিখ, 20 তাৰিখ আৰু 29 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নম্বৰ 2 ব্যক্তি। নম্বৰ 2ৰ লগত নম্বৰ 8 এটা টাফ কম্বিনেশ্যন, বাট নম্বৰ 2ৰ লগত নম্বৰ 2 এগেইন কনফিউজিং কম্বিনেশ্যন। গতিকে আজি নম্বৰ 2 ব্যক্তিসকলে অলপ সাৱধান থকাটো ভাল। শিৱলিংগত আপোনালোকে গাখীৰ পানী ঢালাটো খুবেই দৰকাৰী। একো যদি কৰিব পৰা নাই, এটলিষ্ট ঘৰত বহি ওম নমঃ শিৱায়টো 108বাৰ জপ কৰিব, কাৰণ আজি আপুনি ঠাণ্ডা হৈ থকাটো খুব দৰকাৰ। আপুনি যদি ৰূপৰ যি কিবা জুৱেলাৰী আপুনি পিন্ধি আছে, তেনেহ'লে আপোনাৰ কাৰণে ভাল, নহ'লেও আপুনি ৰূপৰ যিকোনো বস্তু লগত ৰাখিব পাৰে। কাৰ্ড আহিছিলে ক্ৰিয়েটিভিটি কাৰ্ডটো, গতিকে আপুনি পাৰিলে যিকোনো ক্ৰিয়েটিভ কামত নিজকে নিয়োজিত কৰক। যিকোনো ইংৰাজী মাহৰ 3 তাৰিখ, 12 তাৰিখ, 21 তাৰিখ আৰু 30 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নম্বৰ 3 ব্যক্তি। নম্বৰ 3ৰ লগত নম্বৰ যি 8ৰ কম্বিনেশ্যন, নম্বৰ 2ৰ কম্বিনেশ্যন এটা মিক্স কম্বিনেশ্যন হয়। কাৰ্ড আহিছিলে চৰু কাৰ্ডটো। চাওক, আজি নম্বৰ 3 ব্যক্তিসকলে কিছুমান লাইফত কিছুমান ইনচিডেণ্টে তেওঁলোক অলপ কষ্ট দিব পাৰে, তেওঁলোকক অলপ অসুবিধাত পেলাব পাৰে। গতিকে আজি নম্বৰ 3 ব্যক্তিসকলেও কৃষ্ণ, শিৱ বা যিকোনো ভগৱানক যাক তেওঁ মানে, তেওঁক যদি প্ৰে কৰে তেওঁৰ কাৰণে ভাল হ'ব। আৰু উপায় হিচাপে তেওঁ বিশেষকৈ আজি যিহেতু সোমবাৰ আছে, অলপ গাখীৰ দি যদি গা ধুব পাৰে তেওঁৰ কাৰণে ভাল। যিকোনো ইংৰাজী মাহৰে 4 তাৰিখ, 13 তাৰিখ, 22 তাৰিখ আৰু 31 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নম্বৰ 4 ব্যক্তি। নম্বৰ 4ৰ লগত নম্বৰ 8 ৱৰ্ছ কম্বিনেশ্যন, নম্বৰ 2 এগেইন ৱৰ্ছ কম্বিনেশ্যন। কাৰ্ডটো আহিছিলে চিজোফ্ৰেনিয়া। গতিকে নম্বৰ 4 ব্যক্তিসকলৰ আজিৰ কাৰণে খুব এটা ভাল দিন নহয়। বি কেয়াৰফুল। আৰু বিশেষকৈ এই সময়খিনিত আপোনালোকে যিকোনো যাত্ৰা কৰাৰ ক্ষেত্ৰত, মানে পইচা ইনভেষ্ট কৰাৰ ক্ষেত্ৰত বা ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো বহুত বেছি বাধাৰ সৃষ্টি কৰিব। গতিকে আজি শিৱকে আপুনি প্ৰাৰ্থনা কৰিব, শিৱ মন্দিৰত যাব আৰু পৰাপক্ষত আজি মেজৰ ডিচিশ্যন নল'ব। যিকোনো ইংৰাজী মাহৰে 5 তাৰিখ, 14 তাৰিখ আৰু 23 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নম্বৰ 5ৰ ব্যক্তি। নম্বৰ 5ৰ লগত নম্বৰ 8 ধুনীয়া কম্বিনেশ্যন, নম্বৰ 2 এগেইন এটা মিক্স কম্বিনেশ্যন। কাৰ্ড আহিছিলে এক্সপিৰিয়েঞ্চিং। আজি নম্বৰ 5ৰ ব্যক্তিসকলে কিছুমান পজিটিভ আৰু কিছুমান নিগেটিভ এক্সপিৰিয়েঞ্চ ল'ব। পৰাপক্ষত আজি নিগেটিভ এক্সপিৰিয়েঞ্চৰ ফালে নগৈ পজিটিভ এক্সপিৰিয়েঞ্চৰ ফালে তেওঁলোকৰ যাব। গতিকে আজি যিকোনো কাম কৰাৰ ক্ষেত্ৰতেই তেওঁলোকে যদি গ্ৰীণ কালাৰটো ইউজ কৰে, অৰ্থাৎ তেওঁলোকে যদি গ্ৰীণ ভেজিটেবলছ আজি খায় বা গ্ৰীণ ভেজিটেবলছ নাখালেও এটা তুলসী পাত খাই যদি ঘৰৰ পৰা ওলাই যায় বা গ্ৰীণ কালাৰৰ যিকোনো কাপোৰ বা ৰুমাল এখন লগত ৰাখে, নম্বৰ 5ৰ ব্যক্তিসকলৰ কাৰণে আজিৰ দিনটো ভাল হ'ব। যিকোনো ইংৰাজী মাহৰে 6 তাৰিখ, 15 তাৰিখ আৰু 24 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকল আমি নম্বৰ 6ৰ ব্যক্তি বুলি কওঁ। নম্বৰ 6ৰ লগত নম্বৰ 8 ধুনীয়া কম্বিনেশ্যন, নম্বৰ 2 এটা মিক্স কম্বিনেশ্যন। কাৰ্ড আহিছিলে ইনাৰ ভইচটো। চাওক, নম্বৰ 6ৰ ব্যক্তিসকলে আজি নিজৰ কথা ভবাটো দৰকাৰ। আপুনি লোকৰ কথা মতে আপুনি কাম নকৰিব, নিজৰ মতে যদি আপুনি কাম কৰে আজি আপোনাৰ কাৰণে ভাল হ'ব। দিনটোৰ প্ৰথম ভাগত আপোনাৰ যিকোনো ক্ষেত্ৰতে আপুনি ছাকচেছ বেছি পাব, বাট দিনটোৰ শেষ হ'লে আপুনি কিছুমান
মানে বাধাৰ সন্মুখীন হ'ব পাৰে গতিকে যিখিনি কাম আছে ৰাতিপুৱা সময়তে কৰি ল'ব যিকোনো ইংৰাজী মাহৰে 7 তাৰিখ 16 তাৰিখ আৰু 25 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নম্বৰ 7ৰ ব্যক্তি নম্বৰ 7ৰ লগত নম্বৰ 8 মিক্স কম্বিনেশ্যন নম্বৰ 2 কনফিউজিং কম্বিনেশ্যন কাৰ্ড আছিলে এগেইন সৰু কাৰ্ডটো সো নম্বৰ 7ৰ কাৰণে আজি অলপমান কিছুমান দুখজনক কথা শুনিব পাৰে গতিকে নম্বৰ 7ৰ ব্যক্তিসকলে আজি বিশেষকৈ শিৱ মন্দিৰত গৈ ওম নমঃ শিৱায় 108 বাৰ যদি জপ কৰিব পাৰে ধতুৰা ফুল আপুনি যদি শিৱলিংগ দিব পাৰে আকন্দৰ ফুল দিব পাৰে আপোনাৰ কাৰণে ভাল যিকোনো ইংৰাজী মাহৰে 8 তাৰিখ 17 তাৰিখ আৰু 26 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নম্বৰ 8ৰ ব্যক্তি নম্বৰ 8ৰ লগত নম্বৰ 8 words combination number 2 again words combination পৰে গতিকে নম্বৰ 8ৰ ব্যক্তিসকলে আজি অলপ সাৱধান থকাটো ভাল হ'ব কাৰ্ড আহিছিলে কাৰেজ সাহসৰ কাৰ্ডটো আহিছিলে গতিকে নম্বৰ 8ৰ ব্যক্তিসকলে আজি যিকোনো কাম কৰিলে সাহসৰে যদি কাম কৰে তেওঁ সাকসেছ হ'ব যিকোনো কথাতে তেওঁ বহুত ইমোশনাল যদি ডিসিশন লয় তেওঁৰ কাৰণে ক্ষতি হ'ব একেবাৰে শেষত যিকোনো ইংৰাজী মাহৰে 9 তাৰিখ 18 তাৰিখ আৰু 27 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলৰ আমি কওঁ নম্বৰ 9ৰ ব্যক্তি নম্বৰ 9ৰ লগত নম্বৰ 8 ভাল কম্বিনেশ্যন নহয় নম্বৰ 9ৰ লগত নম্বৰ 2 এগেইন এটা কনফিউজিং কম্বিনেশ্যন এটা এগ্ৰেছিভ প্লেনেট অলপ ঠাণ্ডা প্লেনেট গতিকে অলপমান ডিষ্টাৰবেন্স পাবই কাৰ্ডটো আহিছিলে থাণ্ডাৰবল্ট অৰ্থাৎ আজি তেওঁলোকৰ লাইফত কিছুমান মেজৰ ধুমুহা আহিব পাৰে কিন্তু সেই ধুমুহাবিলাকো তেওঁলোকে যদি সাহসেৰে তেওঁলোকে মানে চ্যালেঞ্জ লয় তেওঁলোকৰ কাৰণে ভাল হ'ব চাওক আজি গোটেই দিনটো যেটো সোমবাৰ আছিল আৰু কিছুমান মিক্স আজি আহিছে কাৰণ নম্বৰ 8ৰ লগত নম্বৰ 2 ভাল কম্বিনেশ্যন আছিল বহুত কিটা ডেট অফ বাৰ্থৰ কাৰণে আজি অলপ বেয়া গতিকে শিৱ মন্দিৰ আপুনি দৰ্শন কৰা শিৱ মন্দিৰত গৈ গাখীৰ পানী ঢালা শিৱ মন্দিৰত আপুনি অলপ সময় অতিবাহিত কৰা মেডিটেশ্যন কৰা যোগা কৰা আপোনাৰ কাৰণে ভাল হ'ব লগতে পজিটিভ কথা আপুনি চিন্তা কৰিলেও আপোনাৰ লাইফত পজিটিভ চেঞ্জেছ আহিব হয় ডক্টৰ পৰশমণি শৰ্মা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো লগতে আজিৰ এই অনুষ্ঠানৰ পৰা আপোনাক বিদায় জনাইছো পৰৱৰ্তী সময়ত আমি আপোনাৰ সৈতে পুনৰ পোনপটীয়া সম্প্ৰচাৰ যোগাযোগ স্থাপন কৰিম আৰু এয়া আছিল ডক্টৰ পৰশমণি শৰ্মাৰ দৈনিক ৰাশিফল আসাম টক্স আপোচবিহীন অসম কণ্ঠ